আমি সেই নিপকুৰ যি কলনী য'ত বিধ্বংসী বানে কি ধৰণৰ এক ধ্বংসস্তূপত পৰিণত কৰিছে তালৈ যাবৰ বাবে আমি আহি আছিলোঁ। কিন্তু আপোনালোকক এটা দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হ'ল অৰুণাচল প্ৰদেশৰ যিটো হাৱাই কেম্প পোৱাৰ আগে আগে আপোনালোকে দেখিবলৈ পাইছে কি পৰিৱেশ। ইয়াতে এনেধৰণে ডাঙৰ ডাঙৰ বোল্ডাৰ খহি পৰিছে আৰু ইয়াতে এই হঠাতে দেখিবলৈ পোৱা গৈছে যে ইয়াত এনেধৰণে জলপ্ৰপাত নামি অহা পৰিলক্ষিত হৈছে পাহাৰৰ মাজেদি। আৰু ইয়াৰ পানী যিহেতু বিভিন্ন ঠাইত যিহেতু আবদ্ধ হৈ আছিলে সেই পানী এনেধৰণে বৈ আহিছে আৰু বৃহৎ ডাঙৰ যিহেতু ইয়াতে শিল দেখিবলৈ পাইছে যে কেনেধৰণে নামি গোটেই ইতিমধ্যে পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি পেলাইছে, যাৰ কাৰণে ইয়াত চলাচল ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু ইয়াত ইফালৰ পৰা সিফালে কোনো লোক যাব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াতে পথৰ ওপৰেৰে পানী বৈছে, কি এক ভয়ংকৰ পৰিৱেশ। মই এইফালে অন্য এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ যে এই দিশত যদি চাই পথৰ ওপৰত কেনেধৰণে পানী বৈছে তাৰো দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু চৌদিশে কেৱল দেখিবলৈ পোৱা গৈছে যে অৰুণাচলৰ বিভিন্ন ঠাইত ইতিমধ্যে পাহাৰ খহিবলৈ আৰম্ভ কৰিছে। তাৰে এক দৃশ্য হ'ল এই হাৱাই কেম্পৰ এই দৃশ্য। কেৱল এই ঠাইতে নহয়, ইয়াৰ পৰা কিছু দূৰ আগলৈ যদি যোৱা যায় তাতো ব্যাপক ভূমিস্খলন হৈছে, বিশেষকৈ পাহাৰ খহি পৰিছে আৰু কেনিও কোনো যাব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে। যি কাৰণে যে যিটো নিপকুত যিহেতু বহু সংখ্যক লোকে তাতে কৰ্মৰত আছিলে, দেশৰ বিভিন্ন প্ৰান্তৰ অসমৰ বহু লোক আছিলে সেই কলনীত। অসমৰ বিভিন্ন লোকৰ পৰা আমালৈ ফোন আহিছিলে যে তেওঁলোকে বিশেষকৈ এক এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে, তেওঁলোকৰ বহু আত্মীয়ক তেওঁলোকে বিচাৰি পোৱা নাই, ক'ত আছে কেনেকৈ আছে একো ধৰণৰ খবৰ তেওঁলোকে উলিয়াব পৰা নাই। গতিকে তেনেকুৱা এক পৰিৱেশ আৰু আমি সেই স্থানলৈকে আহিছিলোঁ, কিন্তু এই মুহূৰ্তত আমি সেই স্থান হয়তো গৈ নাপামগৈ, কাৰণ এনেকুৱা এক পৰিৱেশ যে ইয়াত কোনো ধৰণৰ গাড়ী যাব নোৱাৰে, কোনো ধৰণে চলাচল সকলো ব্যাহত হৈ পৰিছে। এতিয়া পটিনৰ পৰা আৰম্ভ কৰি 43 হওক বা কলনী সেই স্থান হওক নিপকু কলনী, তাত বহুত লোক আবদ্ধ হৈ আছে, তেওঁলোক ওলাই আহিব পৰা নাই। গতিকে তেওঁলোকৰ তালৈ সাহাৰ্য ইয়াৰ পৰা আচলতে পঠিওৱা কোনো ধৰণে সম্ভৱ নহয়। গতিকে এনে এক পৰিৱেশত সকলো আবদ্ধ হৈ পৰিছে আৰু কিমান ডাঙৰ আচলতে এই ডাৱৰ বিস্ফোৰণ আছিলে তাৰে পৰিৱেশ এয়া, যে এইটো এনেকুৱা ধৰণৰ জলপ্ৰপাত আচলতে এইখন পাহাৰত কোনোদিন কোনেও দেখা নাছিলে, কিন্তু হঠাৎ আচলতে এনেকুৱা ধৰণৰ যি জলপ্ৰপাত হঠাৎ সৃষ্টি হ'ল আৰু হঠাৎ সৃষ্টি হোৱাৰ পিছতে দেখা গ'ল যে সমগ্ৰ পৰিৱেশটো এক ভয়ংকৰ ৰূপ লয় আৰু বৃহৎ শিল পাহাৰৰ পৰা খহি আহিছে আৰু এই শিলৰ খহি অহাৰ লগে লগে পথ বন্ধ হৈ পৰিছে আৰু পথ বন্ধ হৈ পৰাৰ লগে লগে এক ভাবিব নোৱাৰা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। মই দেখুৱাইছোঁ যে এটা হঠাৎ সৃষ্টি হোৱা জলপ্ৰপাত এই অৰুণাচল পাহাৰত আৰু এনেধৰণে ডাৱৰ বিস্ফোৰণৰ পিছত নামি আহিছে পানী, কেৱল পানী আৰু পানী চৌদিশে। আৰু এনেধৰণে দেখা গৈছে যে অৰুণাচলত এতিয়া বহু লোক আবদ্ধ হৈ পৰিছে আৰু যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যাতায়াত সম্পূৰ্ণৰূপে বন্ধ। হয়, বন্ধ। এতিয়া এইখন হাৱাই কেম্প কয়, এইটো হাৱাই কেম্পৰ অকণমান ওপৰত, এইটো মানে শ্লাইড ইয়াৰ পৰা এনেকৈ পূৰা পাৰ হৈ গৈছিলে, কিন্তু অকণমান চাফা কৰি দিলে আৰু গিৰিপে এতিয়া যাব নোৱাৰে তাৰমানে এনেকুৱা। এইটোতো জলপ্ৰপাত আমি আগতো আহিছোঁ, এইটোতো সৰু মানে এনেকুৱা জলপ্ৰপাতটো হোৱা নাছিলে, ইয়াত নাছিলে। এইটো ৰাতিপুৱা হৈ গ'ল, ৰাতিপুৱা হৈছিলে। হয়, ৰাতিপুৱা হৈছিলে। মানে এইটো পানী বহুত জমা হৈ আছে, পানী বহুত জমা, কিমান জমা হৈছে ক'ব পাৰি, আহি আছে পানীটো ওপৰলৈ আৰু হৈছে তাৰমানে। এইটোতো কমটি, ইয়াতকৈ বেছি হৈছে। মানে এটা কথাই ক'ব পাৰি যে এই মুহূৰ্তত যে এক ভয়ানক পৰিৱেশ এটাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিশেষকৈ নামনি। এতিয়া ইয়াৰ পৰাতো পানীখিনি যিখিনি পানী আহিছে সেই পানীখিনিতো এতিয়া নামনিলৈ নামি যাব, চব নামনিলৈ যাব। এই পানীখিনি আমাৰ তাত গৈ পিনি অসুবিধা কৰিব নামনি ৰাইজক। পাঁচ নৈ যেনেকৈ পহুমৰা একদম গড়চিগা, এই পানীটোৱে তাত গৈ বেছি হ'বগৈ। আৰু এই জলপ্ৰপাতটো এই ঘপককৈ সৃষ্টি হোৱা হয়, ঘপকৈ সৃষ্টি হয়, আগতে নাছিলে ইয়াত। এই ছাইডবিলাক দেখিছেনে, একো ইয়াত এনেকুৱাই আছিলে, এই নতুনকৈ হৈছে। হয়, বিপদজনক ঠাই আচলতে। ইয়াত আমিও বেছি সময় থকাৰ প্ৰয়োজন নাই, কাৰণ এই অঞ্চলত যিকোনো মুহূৰ্ততে শিল খহি আহিব পাৰে, যিকোনো ঘটনা ইয়াত সংঘটিত হ'ব পাৰে, কাৰণ ডাঙৰ শিল ইয়াত ইতিমধ্যে খহি আহিছে আৰু জলপ্ৰপাত বৈ আহিছে। গতিকে এটাই ক'ব পাৰি যে অৰুণাচলৰ ভয়ংকৰ পৰিৱেশ, যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু কিমিনৰ পৰা পটিনলৈকে যাতায়াত এতিয়া বন্ধ আৰু গতিকে কোনো ধৰণৰ লোকে ইয়াতে চলাচল কৰিব পৰা নাই। আৰু ইতিমধ্যে নিপকু কলনীত যিসকল লোক ফচি আছে বা তেওঁলোক আবদ্ধ হৈ আছে তেওঁলোকৰো সম্পূৰ্ণ তথ্য এতিয়ালৈকে আহি পৰা নাই আৰু বিভিন্নজনৰ পৰা ফোন আহিছে, খালি তেওঁলোকৰ বহু আত্মীয়ক বা বহু তেওঁলোকৰ নিজৰ পৰিয়ালৰ মানুহক এতিয়াও বিচাৰি পোৱা নাই। গতিকে কোন কেনেধৰণে আছে এতিয়ালৈকে স্পষ্ট হোৱা নাই। আমি চেষ্টা কৰিছিলোঁ সেই স্থানত গৈ উপস্থিত হ'বলৈ, কিন্তু এই ভয়াৱহ পৰিৱেশৰ কাৰণে আমি সেই স্থানত উপস্থিত হ'ব পৰা নাই।